নমস্কাৰ মাই ডিয়াৰ ষ্টুডেণ্ট, মনগুৰি টেক আছামলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজলৈ মই নতুন এখন গল্প লৈ আহিছোঁ। লেচন 8 লেট আছ ন'। গল্পটো লৈছোঁ মই আনন্দৰাম বৰুৱা একাডেমী প্ৰকাশনৰ পৰা লৈছোঁ। ভালকৈ চাবা। মই প্ৰতিটো ৱাৰ্ড বাই ৱাৰ্ড শব্দবোৰ মই পঢ়ি দিছোঁ আৰু উচ্চাৰণসহ মই অনুবাদ কৰি দিছোঁ, আৰু গল্পটোৰ শেষত মই প্ৰতিটো শব্দৰ অৰ্থসমূহ মই লিখি দিছোঁ। তোমালোকে আগতে ভালকৈ গদ্যটো চাই লোৱা। লেট আছ ন', আহা আমি জানি লওঁ। চিলড্ৰেন, ল'ৰা ছোৱালীহঁত, ইউ ন' দ্য এলফাবেটছ, তোমালোকে বৰ্ণমালাৰ বিষয়ে জানা। এলফাবেট মানে কি? ABCD এইবিলাক কি? এলফাবেট কেইটা আছে? 26টা আছে। ঠিক অসমীয়াটো কি আছে? অ, আ, ক, খ, এইবিলাক কি? বৰ্ণমালা। সেই কথা কৈছে। চিলড্ৰেন, ল'ৰা ছোৱালীহঁত, ইউ ন' দ্য এলফাবেটছ, তোমালোকে বৰ্ণমালাৰ বিষয়ে জানা। ইউ ন' দ্য নাম্বাৰছ, তোমালোকে সংখ্যাৰ বিষয়েও জানা। সংখ্যা মানে কি? 1 2 3 4 এইবিলাক কি সংখ্যা? বা 1 2 3 4। ইউ ন' ৰাইমছ অলছ, তোমালোকে পদ্য বা কবিতাৰ বিষয়েও জানা। ইউ ন' ৰাইমছ অলছ, তোমালোকে কবিতাৰ বিষয়েও জানা বা তোমালোকে পদ্যৰ বিষয়েও জানা। বাট কিন্তু, ডু ইউ ন' ছাম আদাৰ থিংছ, কিন্তু তুমি আন কিছুমান বস্তুৰ বিষয়ে জানানে? ডেট যে আৰ ভেৰি এছেঞ্চিয়েল টু ইয়ৰ লাইফ, সেইবোৰ কি তোমাৰ জীৱনত খুবেই প্ৰয়োজন। বাট ডু ইউ ন' ছাম আদাৰ থিংছ ডেট আৰ ভেৰি এছেঞ্চিয়েল টু ইয়ৰ লাইফ, কিন্তু তুমি জানানে যে কি আন কিছুমান বস্তুৰ কি আছে, বস্তুৰো তোমাৰ দৈনন্দিন জীৱনত কি আছে? প্ৰয়োজন আছে। ডু ইউ নিড ফ্ৰেণ্ডছ, তোমাৰ বন্ধুৰ প্ৰয়োজন আছেনে? ভালকৈ চাবা। উই অল নিড ফ্ৰেণ্ডছ, আমাৰ সকলোৰে কি আছে? বন্ধুৰ প্ৰয়োজন আছে। ইউ অলছ' নিড টু বি ছামনছ ফ্ৰেণ্ড, ইউ অলছ' তুমিও নিড প্ৰয়োজন আছে, টু বি ছামনছ ফ্ৰেণ্ড, কাৰোবাৰ বন্ধু। তুমিও কাৰোবাৰ বন্ধু হোৱাটো কি আছে? প্ৰয়োজন আছে। ট্ৰু ফ্ৰেণ্ডছ মেক আছ হেপী, প্ৰকৃত বন্ধুৱে আমাক কি কৰে? আমাক সুখী কৰি তোলে। ট্ৰু মানে সত্য, কিন্তু ইয়াতে কি হ'ব? প্ৰকৃত বন্ধু হ'ব। মেক মানে তৈয়াৰ কৰা বা বনোৱা, আছ মানে আমাক, হেপী মানে সুখী। হৈছে কি? ট্ৰু ফ্ৰেণ্ডছ মেক আছ হেপী, প্ৰকৃত বন্ধুৱে আমাক সুখী কৰি তোলে। দে ডু থিংছ উইথ আছ, সিহঁতে আমাৰ লগত একেলগে কাম কৰে বা সিহঁতে যিকোনো বস্তু কি আমাৰ লগত অংশগ্ৰহণ কৰে। দে শ্বেয়াৰ থিংছ উইথ আছ, সিহঁতে কি মনৰ কথা বতৰাবোৰ কি আমাৰ লগত কি কৰে? ভাগ বতৰুৱা কৰে। শ্বেয়াৰ মানে কি? ভাগ বতৰা কৰা, অংশগ্ৰহণ কৰা। চাবা, যদি তোমাৰ প্ৰকৃত বন্ধু হয়, যদি ঘৰত যদি কোনোবা দিন খাই অহা নাই, কি কৰিব? তোমাৰ ওচৰত আহি পেলাই কি কৰিব? তোমাক কথাটো ভালকৈ ক'ব। নাইবা যদি তোমাৰ হয়তো তোমাৰ ফেমিলিৰ যদি টকা পইচাৰ অভাৱ থাকে, ধৰা তুমি টকা পইচাৰ অভাৱত কি কিতাপ পত্ৰ কিনিব নোৱাৰা, তেনেহ'লে সেই কথাটো কি কৰিব? সেই কথাটো তোমাৰ বন্ধুৱে কি কৰিব? সেই তোমাৰ বন্ধুজনে কি কৰিব? তোমাৰ লগত কি কৰিব? শ্বেয়াৰ কৰিব, যে কি মোৰ ঘৰত টকা পইচা নাই, গতিকে কি তোমাৰ পৰা এখন কিতাপ দিয়া, বোলে কি মই কাইলৈ পঢ়ি পেলাই আকৌ তোমাক ঘূৰাই দিম। সেইবোৰ কি হৈছে? প্ৰকৃত বন্ধু, যিয়ে সকলো কথা কি কৰে? মনৰ পৰা কি কৰে? শ্বেয়াৰ কৰে। সেই কথা কৈছে। দে শ্বেয়াৰ থিংছ উইথ আছ, সিহঁতে আমাৰ লগত সকলো কথা কি কৰে? আদান প্ৰদান কৰে বা ভাগ বতৰুৱা কৰে। When we are sad, যেতিয়া আমি দুখ অনুভৱ কৰোঁ বা যেতিয়া আমি দুখত থাকোঁ, they make us laugh, সিহঁতে কি কৰে? আমাক হাঁহিৰ খোৰাক তুলি বা সিহঁতে আমাক কি কৰে? ফূৰ্তিত ৰাখে। When we are sad, যেতিয়া আমি দুখ অনুভৱ কৰোঁ, they make us laugh, সিহঁতে আমাক কি কৰে? সুখী কৰি তোলে। Being friends, এনেকৈয়ে বন্ধুৱে we help each other, এনেকৈয়ে আমি ইজনে আনজনক কি কৰোঁ?
সহায় কৰোঁ। নেক্সট চোৱা, ইউ আৰ ইন দ্য ক্লাছৰুম। তুমি এতিয়া শ্ৰেণীকোঠাত। ইউ লুক এৰাউণ্ড। তুমি চাৰিওফালে চোৱাচোন। ইউ চি নবডি এলছ। তুমি তোমাৰ বাহিৰে কি কাকো দেখিবলৈ নাপাবা। হোৱাট উইল ইউ ডু নাও। তুমি এতিয়া কি কৰিবা। হোৱাট ডু ইউ উইচ ফৰ। হোৱাট ডু ইউ উইচ ফৰ মষ্ট। তুমি আটাইতকৈ বেছি কি কৰিবলৈ ইচ্ছা কৰিবা বা কি তোমাৰ মনত আটাইতকৈ কি বস্তুৰ উদয় হ'ব, কি বস্তু ইচ্ছাৰ উদয় হ'ব। ডেটছ ৰাইটছ। এইটো সত্য যে ইউ উইচ তুমি নিশ্চয় ইচ্ছা কৰিবা ইউ হেড এ ফ্ৰেণ্ড যদি তোমাৰ এজন বন্ধু থাকিলেহেঁতেন। তুমি ভাবাচোন যে তুমি শ্ৰেণীকোঠাত কি আছা, শ্ৰেণীকোঠাত তুমি কি আছা, অকলেই আছা। তেতিয়া তুমি কি ভাবিবা, নিশ্চয় ভাবিবা কি যদি মোৰ এজন কি থাকিলেহেঁতেন, বন্ধু থাকিলেহেঁতেন, নিশ্চয় কি মই তেওঁৰ লগত কি কথা বতৰা ক'ব পাৰিলোহেঁতেন, নাইবা কি মনৰ কথাবোৰ কি আমি পাতিব পাৰিলোহেঁতেন। এইটো কৈছে কি ৰিয়েল ফ্ৰেণ্ডছ, মানে কি প্ৰকৃত বন্ধু। আৰু যদি তোমাৰ অসৎ বন্ধু হয় কি কৰিব, যেতিয়া তোমাৰ ওচৰত টকা পইচা বেছি থাকিব কি কৰিব, টকা পইচাখিনি তোমাৰ থকা সময়খিনিহে তোমাৰ ওচৰত থাকিব। যেতিয়া টকা পইচা শেষ, বন্ধুও শেষ। এইবিলাক কি নাই, এইবিলাক বন্ধুৰ কি নাই, কোনো গেৰেণ্টি নাই। এইবিলাক কি অপ্ৰকৃত বন্ধু। কিন্তু ৰিয়েল ফ্ৰেণ্ড হ'লে কি সুখ দুখত কি কৰিব, তোমাৰ লগত অংশগ্ৰহণ কৰিব। নেক্সট চোৱা, নেক্সট পেৰাগ্ৰাফ। ডু ইউ ডু থিংছ টুগেদাৰ। তুমি একেলগে কাম কৰা নে। ইউ আৰ এ লিটল চাইল্ড। তুমি এজন সৰু কেঁচুৱা। কেন ইউ লিফ্ট এ বক্স এলন। তুমি অকলে এটা বাকচ দাঙিব পাৰিবানে। কেন মানে পাৰা, ইউ মানে তুমি, লিফ্ট মানে দাঙা। তোমালোকে জানি লিফ্ট মানে কি, লিফ্ট মানে উঠা নামা কৰা, লিফ্ট মানে দাঙা। কেন ইউ লিফ্ট এ বিগ বক্স এলন। তুমি অকলে এটা বাকচ ওপৰলৈ উঠাব পাৰিবানে, বা তুমি এটা বাকচ, ডাঙৰ বাকচ কি তুলিব পাৰিবানে। কেন ইউ ক্লিন ইয়ৰ ৰুম কুৱাইট এলন। কেন ইউ ক্লিন তুমি চাফা কৰিব পাৰিবানে, ইয়ৰ ৰুম তোমাৰ কোঠালিখন, কুৱাইট এলন সম্পূৰ্ণৰূপে অকলে। কি তুমি তোমাৰ ৰুমখন সম্পূৰ্ণৰূপে অকলে পৰিষ্কাৰ কৰিব পাৰিবানে। চামটাইমছ মাজে সময়ে, ইউ আৰ টু স্মল টু ডু ইট। মাজে সময়ে, ইউ আৰ টু স্মল টু ডু ইট। মাজে সময়ে তুমি বেছিভাগ কামৰ পৰা অলপখিনি কামহে কৰিবলৈ পোৱা। ধৰা এটা ডাঙৰ কাম আছে, তাৰ পৰা কি তুমি অলপখিনি কামহে তুমি কি কৰিব পাৰিবা অকলে। চামটাইমছ মাজে সময়ে, ইউ আৰ টু স্মল টু ডু ইট। মাজে সময়ে তুমি কি সৰু এটা কামহে তুমি কৰিবলৈ সক্ষম হোৱা বা কৰিব পাৰা। বাট কিন্তু, ইফ সামন হেল্পছ ইউ, কিন্তু যদি তোমাক কোনোবাই সহায় কৰে, ইউ উইল চিয়'ৰলি ডু ইট, তেতিয়া তুমি নিশ্চয় কামটো সম্পূৰ্ণৰূপে কি কৰিব পাৰা। সেয়ে বা গতিকে অলৱেজ ৰিমেম্বাৰ, সদায় মনত ৰাখিবা, উই কেন নট ডু বিগ এ ডিফিকাল্ট থিংছ এলন। সেয়ে মনত ৰাখিবা, উই কেন নট ডু আমি কৰিব নোৱাৰোঁ বিগ এণ্ড ডিফিকাল্ট থিংছ এলন, ডাঙৰ আৰু কি জটিল কাম কি আমি অকলে কৰিব নোৱাৰোঁ। সেয়ে আমি সদায় মনত ৰখা দৰকাৰ যে কি আমি অকলে ডাঙৰ আৰু কি জটিল কাম কি আমি অকলে কৰিব নোৱাৰোঁ। বাট কিন্তু, when we work together, যেতিয়া আমি একেলগে কাম কৰোঁ, we can easily do them, আমি সহজে সেই কামটো কৰিব পাৰোঁ। আফটাৰ অল, সকলো মিলি ডুইং থিংছ টুগেদাৰ মেক্স আছ হেপী। সকলো মিলি যে একেলগে কাম কৰিলে কি হয়, আমি সুখী হ'ব পাৰোঁ। বাকী একেলগে কাম কৰিলে কি আমি সুখ অনুভৱ কৰিব পাৰোঁ। নেক্সট চোৱা, কি কৈছে, ডু ইউ স্পীক দ্য ট্ৰুথ, তুমি সত্য কথা কোৱানে। স্পীক মানে কোৱা, ট্ৰুথ মানে সত্য। ডু ইউ স্পীক দ্য ট্ৰুথ, তুমি সত্য কথা কোৱানে।
অলৱেজ স্পীক দ্য ট্ৰুথ, সদায় সত্য কথা ক'বা। নেভাৰ টেল এ লাই, কেতিয়াও মিছা কথা নক'বা, কেতিয়াও মিছা নামাতিবা। নেভাৰ মানে কেতিয়াও, লাই মানে মিছা, টেল মানে কোৱা। নেভাৰ টেল এ লাই, কেতিয়াও মিছা নামাতিবা। ইট ইজ ভেৰি বেড, এইটো বৰ বেয়া অভ্যাস, এইটো বৰ বেয়া। ইট ইজ ভেৰি বেড, এইটো বৰ বেয়া। পিপুল উইল বিগেইন টু ট্ৰাষ্ট আছ, পিপুল উইল বিগেইন, মানুহে আৰম্ভ কৰিব, টু ট্ৰাষ্ট, বিশ্বাস কৰিবলৈ, আছ আমাক, ইফ যদি, উই স্পীক দ্য ট্ৰুথ, যদি আমি সত্য কথা কওঁ। যদি আমি সত্য কথা কওঁ তেতিয়া মানুহে আমাক কি বিশ্বাস কৰিব আৰম্ভ কৰিব। ইফ উই টেল এ লাই, যদি আমি মিছা মাতো বা মিছা কথা কওঁ, নো ওৱান উইল ট্ৰাষ্ট আছ, কোনেও আমাক কি নকৰিব, বিশ্বাস নকৰিব। ইফ যদি, উই টেল এ লাই, যদি আমি মিছা মাতো বা মিছা কথা কওঁ, নো ওৱান উইল ট্ৰাষ্ট আছ, কোনেও আমাক বিশ্বাস নকৰিব। লাইজ কেন হাৰ্ট, মিছা কথাই, কেন হাৰ্ট, দুখ দিয়ে, আঘাত দিয়ে, আৱাৰ ফ্ৰেণ্ডছ, আমাৰ বন্ধুক, এণ্ড ফেমিলি, আৰু পৰিয়ালক। মিছা কথাই আমাৰ বন্ধু আৰু পৰিয়ালবৰ্গক কি কৰে, আঘাত দিয়ে বা কষ্ট দিয়ে। ডু ইউ অবে ইয়ৰ ইল্ডাৰ্ছ, অবে মানে মানি চলা, ইয়ৰ মানে তোমাৰ, ইল্ডাৰ্ছ মানে কি বয়োজ্যেষ্ঠ ব্যক্তিসকল। ডু ইউ অবে ইয়ৰ ইল্ডাৰ্ছ, তুমি বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ কথা মানি চলানে? ডু ইউ অবে ইয়ৰ পেৰেণ্টছ এণ্ড টিচাৰ্ছ, তুমি তোমাৰ মা দেউতা আৰু শিক্ষক শিক্ষয়িত্ৰীৰ কথা মানি চলানে? ডু ইউ ন', তুমি জানানে? হোৱাট কুড হেপেন, কি ঘটিব পাৰে, ইফ ইউ ডণ্ট অবে ইয়ৰ ইল্ডাৰ্ছ, যদি তোমাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ কথা মানি নচলা। ডু ইউ ন' হোৱাট কুড হেপেন ইফ ইউ ডণ্ট অবে ইয়ৰ ইল্ডাৰ্ছ, তুমি জানানে যদি তুমি ডাঙৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ কথা নামানা তেতিয়াহ'লে কি ঘটিব পাৰে। টিচাৰ্ছ, পেৰেণ্টছ এণ্ড ইল্ডাৰ্ছ, শিক্ষক শিক্ষয়িত্ৰীসকল, মা দেউতা আৰু বয়োজ্যেষ্ঠ ব্যক্তিসকল, ন' জানে, থিংছ বস্তুবোৰ বিষয়ে, বেটাৰ দেন ইউ তোমাতকৈ, কি শিক্ষক শিক্ষয়িত্ৰীসকল, মা দেউতা আৰু বয়োজ্যেষ্ঠ ব্যক্তিসকল তোমাতকৈ বহুত বেছি জানে বা বহুত বেছি বিষয়ত কি জ্ঞান লাভ কৰে। দে ন' হোৱাট ইজ গুড এণ্ড হোৱাট ইজ বেড, দে ন' সিহঁতে জানে, হোৱাট ইজ গুড কোনটো ভাল, এণ্ড হোৱাট ইজ বেড আৰু কোনটো বেয়া। দে ৱান্ট টু বি ছেফ এণ্ড হেপী, সিহঁতে কি কৰে, সিহঁতে তোমাক নিৰাপত্তা আৰু সুখত থকাটো বিচাৰে। দে ৱান্ট, সিহঁতে বিচাৰে, দে ৱান্ট সিহঁতে বিচাৰে, ইউ টু বি ছেফ এণ্ড হেপী, সিহঁতে তোমাক নিৰাপদ আৰু সুখত থকাটো বিচাৰে। ডু ইউ টেক কেয়াৰ অফ ইয়ৰ ছেল্ফ, তুমি নিজকে যত্ন লোৱানে? ডু ইউ টেক কেয়াৰ অফ ইয়ৰ ছেল্ফ, তুমি নিজে নিজৰ যত্ন লোৱানে? ডু ইউ ব্ৰাছ ইয়ৰ টিথ এভৰি ডে, তুমি প্ৰতিদিনাই তোমাৰ দাঁতবোৰ চাফা কৰা নে? ডু ইউৰ বাথ এভৰি ডে, তুমি প্ৰতিদিনাই গা ধোৱা নে? বাথ মানে গা ধোৱা, এভৰি ডে মানে কি প্ৰত্যেক দিনাই। ডু ইউ বাথ এভৰি ডে, তুমি প্ৰতিদিনাই গা ধোৱা নে? ডু ইউ ৱেৰ ক্লিন ক্লথছ, ডু ইউ ৱেৰ, তুমি পৰিধান কৰা নে বা তুমি পিন্ধা নে? ক্লিন ক্লথছ, পৰিষ্কাৰ কাপোৰ। ডু ইউ ৱেৰ ক্লিন ক্লথছ, তুমি পৰিষ্কাৰ কাপোৰ পিন্ধা নে? ফাৰ্ষ্ট অফ অল, সৰ্বপ্ৰথমে, ইউ শুড টেক কেয়াৰ অফ ইয়ৰ হেল্থ এণ্ড হেবিটছ, প্ৰথমে তুমি কি তোমাৰ স্বাস্থ্য আৰু অভ্যাসৰ প্ৰতি কি গুৰুত্ব দিব লাগে। হেল্থ মানে স্বাস্থ্য আৰু হেবিট মানে কি অভ্যাস। ফাৰ্ষ্ট অফ অল, এই সকলোবোৰৰ আগতে, ইউ শুড টেক কেয়াৰ অফ ইয়ৰ হেল্থ এণ্ড হেবিটছ, তুমি প্ৰথমতে কি তোমাৰ স্বাস্থ্য আৰু অভ্যাসৰ প্ৰতি কি গুৰুত্ব দিব লাগে বা যত্ন কৰিব লাগে। ইট ইজ ভেৰি ইম্পৰ্টেণ্ট, এইটো বৰ গুৰুত্বপূৰ্ণ, টু ইট ক্লিন ফুড, পৰিষ্কাৰ খাদ্য খোৱাৰ কাৰণে, এণ্ড ড্ৰিংক ক্লিন ৱাটাৰ, আৰু কি পৰিষ্কাৰ পানী খোৱাৰ বাবে। এইটো কি বৰ দৰকাৰ কি যে তুমি সদায় চাফা খাদ্য, পৰিষ্কাৰ খাদ্য আৰু কি
পৰিষ্কাৰ পানী খোৱাটো কি পৰিষ্কাৰ পানী আৰু পৰিষ্কাৰ খাদ্য খোৱাটো কি বৰ গুৰুত্বপূৰ্ণ বিষয়। ইউ মাষ্ট ব্ৰাছ ইউৰ টিথ, তুমি নিশ্চয় তোমাৰ দাঁতসমূহ কি কৰা চাফা কৰা, ব্ৰাছ কৰা। কাট ইউৰ নেইলছ, তোমাৰ নখবোৰ কি কৰা নিয়মিতভাৱে কাটা। কাট ইউৰ নেইলছ মানে নখ, আঙুলিৰ নখ থাকে যে নখ। কাট ইউৰ নেইলছ, তোমাৰ নখবোৰ কাটা। এণ্ড কম্ব ইউৰ হেয়াৰ, আৰু চিৰণিৰে তোমাৰ চুলিবোৰ কি আঁচৰা। কম মানে চিৰণি, তোমালোকে সকলোৱে জানা কি কম মানে কি চিৰণি। আমি কি মূৰৰ চুলিবোৰ কিহেৰে আঁচৰো, কম্বৰে আঁচৰো মানে চিৰণিৰে আঁচৰো। সেই কথা কৈছে যে ইউ মাষ্ট ব্ৰাছ ইউৰ টিথ, তুমি নিশ্চয় তোমাৰ দাঁতবোৰ কি কৰা ব্ৰাছ কৰা, চাফা কৰা। কাট ইউৰ নেইলছ, তোমাৰ নখবোৰ কাটা। এণ্ড কম্ব ইউৰ হেয়াৰ্ছ, আৰু তোমাৰ চুলিবোৰ আঁচৰা। ইউ মাষ্ট বাথ এভৰি ডে এণ্ড ৱেৰ ক্লিন ক্লথছ, তুমি নিশ্চয় প্ৰতিদিনে গা ধোৱা আৰু কি পৰিষ্কাৰ কাপোৰসমূহ পিন্ধা। মোৰ হ'বাৰ ইয়াৰ উপৰিও ইউ মাষ্ট টেক কেয়াৰ অফ থিংছ এৰাউণ্ড ইউ, ইয়াৰ উপৰিও কি তোমাৰ চাৰিওফালে থকা বস্তুবোৰৰ প্ৰতিও কি কৰা তুমি যত্ন লোৱা। কিপ ইউৰ বুকছ টয়েজ এণ্ড ক্লথছ, কিপ ইউৰ বুকছ, তোমাৰ কিতাপসমূহ ৰাখা। টয়েজ পুতলাবোৰ, এণ্ড ক্লথছ কাপোৰসমূহ, ইন দেয়াৰ প্ৰপাৰ প্লেচ, সঠিক জাগাত। কি তুমি নিশ্চয় তোমাৰ কিতাপ পুতলা আৰু তোমাৰ কাপোৰবোৰ কি সঠিক স্থানত কি ৰখা। ইফ ইউ ডণ্ট টেক কেয়াৰ অফ ইয়ৰ চেল্ফ, যদি তুমি তোমাৰ প্ৰতি যত্ন নলোৱা। ইউ মে ফল ইল, তুমি কি বেমাৰত পৰিবা। ফল মানে পৰা, ইল মানে বেমাৰ। দেয়াৰ গোজ এ চেইং, সেইকাৰণে এষাৰ কথা আছে, এ চাউণ্ড মাইণ্ড লিভছ ইন এ চাউণ্ড বডি, কি এটা সুস্থ মন এটা সুস্থ দেহতহে থাকে। দেয়াৰ গোজ এ চেইং, সেইকাৰণে এষাৰ কথা আছে, এ চাউণ্ড মাইণ্ড লিভছ ইন এ চাউণ্ড বডি, এটা সুস্থ দেহতহে এটা সুস্থ মন থাকে। নেক্সট চোৱা, আৰ ইউ অনেষ্ট, তুমি সৎনে। ডু ইউ হেভ ফেইথ ইন অনেষ্টি, তুমি সততা বিশ্বাস কৰা নে। অনেষ্ট মানে সৎ আৰু অনেষ্টি মানে কি সাধুতা বা সততা। অনেষ্টি ইজ ইম্পৰ্টেণ্ট, সততা বৰ প্ৰয়োজনীয় বা গুৰুত্বপূৰ্ণ। পিপুল ট্ৰাষ্ট ইউ, মানুহে তোমাক কি কৰিব বিশ্বাস কৰিব। এণ্ড ৱান্ট টু বি ফ্ৰেণ্ডছ উইথ ইউ, আৰু তোমাৰ লগত কি কৰিব বন্ধুত্ব পাতিব বা বন্ধুত্ব গঢ়ি তুলিব। ইফ ইউ আৰ অনেষ্ট, যদি তুমি সৎ হোৱা। এণ্ড ট্ৰুথফুল, আৰু কি বিশ্বাসী হোৱা। যদি তুমি সৎ হোৱা আৰু বিশ্বাসী হোৱা তেনেহ'লে মানুহ নিশ্চয় কি তোমাৰ লগত বন্ধু পাতিব বা তুমি বন্ধু হোৱাটো বিচাৰিব। এ ডিছঅনেষ্ট পাৰ্চন, এজন অসৎ ব্যক্তিয়ে ইজ নেগলেক্ট বাই অল, সকলোৰে কি অৱজ্ঞাৰ পাত্ৰ হয়। কি এজন অসৎ ব্যক্তিক সকলোৱে অৱজ্ঞা কৰে। ডু ইউ লাভ নেচাৰ, তুমি প্ৰকৃতিক ভাল পোৱা নে। আৰ ইউ ছিনচিয়াৰ উইথ দ্য নেচাৰেল অবজেক্টছ, তুমি প্ৰকৃতিৰ এই বস্তুবোৰৰ প্ৰতি সজাগ নে। ছিনচিয়াৰ মানে সজাগ। আৰ ইউ ছিনচিয়াৰ উইথ দ্য নেচাৰেল অবজেক্টছ, তুমি প্ৰকৃতিৰ বস্তুবোৰৰ প্ৰতি সজাগ নে। উই শুড লাভ নেচাৰ, আমি কি প্ৰকৃতিক ভাল পাব লাগে। দিছ ইজ বিকজ, এইটো কাৰণ। উই আৰ পাৰ্টছ অফ নেচাৰ, আমি কি প্ৰকৃতিৰ একোটা কি অংশ। প্লাণ্টছ উদ্ভিদ বা গছ গছনি, এনিমেলছ জীৱ জন্তু, বাৰ্ডছ চৰাইবোৰ, ইনচেক্ট পৰুৱাবোৰ, ইনচেক্ট মানে কি ধৰা আমি যে মকৰা পিপিৰা বিলাক কি ইনচেক্ট। প্লাণ্টছ এনিমেল বাৰ্ডছ ইনচেক্ট, উদ্ভিদসমূহ প্ৰাণীসমূহ চৰাইসমূহ আৰু বিভিন্ন ধৰণৰ পতংগবোৰ এটচেট্ৰা আৰ অলছ' পাৰ্টছ অফ নেচাৰ, এইবোৰো কি প্ৰকৃতিৰ একোটা কি অংশ। উই অল ডিপেণ্ড আপন অন এনাডাৰ, আমি সকলোৱে
এজনে আনজনৰ ওপৰত কি নিৰ্ভৰ কৰি চলোঁ। উই গেট এভৰিথিং উই নিড ফ্ৰম নেচাৰ। আমাৰ প্ৰয়োজনীয় সকলো বস্তুৱে কি আমি প্ৰকৃতিৰ পৰাই লাভ কৰোঁ। নেচাৰ মানে প্ৰকৃতি, নিড মানে প্ৰয়োজনীয়, এভৰিথিং মানে সকলো বস্তু। দেয়াৰফৰ হে উই মাষ্ট লাভ এণ্ড প্ৰটেক্ট নেচাৰ। সেয়ে আমি নিশ্চয় প্ৰকৃতিত পোৱা বস্তুবোৰ কি ভাল পাব লাগে আৰু কি সংৰক্ষণ কৰিব লাগে। প্ৰটেক্ট মানে সংৰক্ষণ কৰা, ৰক্ষণাবেক্ষণ কৰা। নেক্সট তোমালোকৰ মাজলৈ মই শব্দৰ অৰ্থসমূহ লিখি দিছোঁ, অলপ চাবা ভালকে। লেচন 8 লেট আছ নো। আহা আমি জানি লওঁ। ৱৰ্ড মিনিং। নো মানে জানা, এলফাবেট মানে কি বৰ্ণমালা, আখৰ, নাম্বাৰ মানে সংখ্যা, ৰাইমছ মানে পদ্য বা কবিতা, এছেঞ্চিয়েল মানে কি প্ৰয়োজনীয়। পেৰাগ্ৰাফ 1 চোৱা। ডু ইউ নিড ফ্ৰেণ্ডছ? তোমাৰ বন্ধুৰ প্ৰয়োজন হয়নে বা তোমাৰ বন্ধুৰ প্ৰয়োজন আছেনে? নিড মানে দৰকাৰ, প্ৰয়োজন। মেক মানে বনোৱা, হেপী মানে সুখী, শ্বেয়াৰ মানে ভাগ কৰা, আদান প্ৰদান কৰা, ছেড মানে দুখী বা দুখ, লাভ মানে সুখী বা হাঁহি, ইচ মানে প্ৰত্যেকে, এৰাউণ্ড মানে চাৰিওফালে, নবডি মানে কোনেও, উইচ মানে ইচ্ছা কৰা, মনত ৰাখা, ডু ইউ ডু থিংছ টুগেদাৰ? তুমি একেলগে কাম কৰিব বিচাৰানে? লিটল মানে সৰু, লিফ্ট মানে উঠোৱা, ডাঙা, এলন মানে অকলে, ক্লিন মানে পৰিষ্কাৰ বা চাফা, কোৱাইট মানে সম্পূৰ্ণৰূপে, চিউৰলি মানে নিশ্চিত ৰূপে, অলৱেজ মানে সদায়, ৰিমেম্বাৰ মানে কি মনত ৰখা, টুগেদাৰ মানে একেলগে, ইজিলি মানে সহজতে, থিংছ মানে বস্তুবোৰ বা বস্তুসমূহ। চোৱা। ডু ইউ স্পীক দ্য ট্ৰুথ? তুমি সত্য কথা কোৱানে? স্পীক মানে কোৱা, ট্ৰুথ মানে সত্য, নেভাৰ মানে কেতিয়াও, লাই মানে মিছা, বেড মানে বেয়া, বিগেইন মানে আৰম্ভ কৰা, ট্ৰাষ্ট মানে বিশ্বাস, হাৰ্ট মানে আঘাত কৰা, কষ্ট দিয়া, ফেমিলি মানে পৰিয়াল। ডু ইউ অবে ইউৰ ইল্ডাৰ্ছ? তুমি ডাঙৰৰ কথা মানি চলানে? অবে মানে পালন কৰা, মানি চলা, পেৰেণ্টছ মানে মা দেউতা, টিচাৰ্ছ মানে শিক্ষক শিক্ষয়িত্ৰী, হেপেন মানে ঘটা, ইল্ডাৰ্ছ মানে ডাঙৰ বা বয়োজ্যেষ্ঠ ব্যক্তি, বেটাৰ মানে অধিক, দেন মানে তাতকৈ, ছেফ মানে নিৰাপদ বা নিৰাপত্তা। ডু ইউ টেক কেয়াৰ অফ ইয়ৰ চেল্ফ? তুমি নিজকে নিজৰ প্ৰতি সচেতন নে? ব্ৰাছ মানে ব্ৰাছ কৰা, চাফা কৰা, টিথ মানে দাঁতসমূহ, ইভৰিডে মানে প্ৰত্যেক দিন, বাথ মানে গা ধোৱা, ৱেৰ মানে পিন্ধা, হেবিট মানে অভ্যাস, ইম্পৰ্ট মানে কি গুৰুত্বপূৰ্ণ দৰকাৰী, নেইলছ মানে নখবোৰ, কম মানে চিৰণি, এৰাউণ্ড মানে চাৰিওফালে, টেক কেয়াৰ মানে যত্ন লোৱা, ইয়ৰ চেল্ফ মানে নিজে নিজে, মাইণ্ড মানে মন, বডি মানে দেহ। আৰ ইউ অনেষ্ট? তুমি সৎ নে, তুমি সাধু নে? ডু ইউ হেভ ফেইথ অনেষ্টি? তুমি সততা বিশ্বাস কৰা নে? অনেষ্টি মানে সততা, ইম্পৰ্টেণ্ট মানে দৰকাৰী বা গুৰুত্বপূৰ্ণ, পিপুল মানে মানুহবোৰ, মানুহ বহু বস্তু বুজাইছে, ট্ৰুথফুল মানে বিশ্বাসী, ডিছঅনেষ্ট মানে অসাধু অসততা, নেগলেক্ট মানে অৱজ্ঞা কৰা অৱহেলা কৰা, ডু ইউ লাভ নেচাৰ? তুমি প্ৰকৃতিক ভাল পোৱা নে? আৰ ইউ চিনচিয়াৰ উইথ দ্য নেচাৰেল অবজেক্টছ? তুমি প্ৰকৃতিৰ বস্তুৰ প্ৰতি সজাগ নে, সচেতন নে? নেচাৰ মানে প্ৰকৃতি, প্লাণ্টছ মানে গছ গছনি বা উদ্ভিদ, এনিমেলছ মানে প্ৰাণী জীৱ জন্তু, বাৰ্ডছ মানে চৰাইবোৰ, ইনচেক্ট মানে পতংগ পৰুৱা, ডিপেণ্ড মানে নিৰ্ভৰ কৰা, প্ৰটেক্ট মানে সংৰক্ষণ কৰা বা ৰক্ষণাবেক্ষণ কৰা। পুনৰ তোমালোকক মই মইনগুৰি টেক আছামলৈ স্বাগতম জনাইছোঁ। নেক্সট ভিডিঅ'ত তোমালোকক মই কুৱেশ্যনসমূহ দিম, আশা কৰোঁ ভালকৈ বুজিলা। মোৰ চেনেল মইনগুৰি টেক আছাম তোমালোকে ছাবস্ক্ৰাইব কৰিবা, কমেণ্ট কৰিবা, ফ'ল' কৰিবা, শ্বেয়াৰ কৰিবা। ধন্যবাদ।